নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক আগতে দেখাইছিলোঁ যে বড়ো খেতি কৰিবলৈ আয়োজন কৰিছোঁ বুলি। এতিয়া বড়ো খেতি আয়োজন কৰিলোঁ, আপোনাৰ মেচিন চেচিন লগাই থৈ গ'লোঁ, সেই পানী চানী অলপ উলিয়ালোঁ, ওলাই নলাই চালোঁ, টেষ্ট কৰিলোঁ। তাৰপৰা আৰু অলপ দিন নহাকৈ আছিলোঁ কিয় মই বেলেগ খেতি সৰিয়হ খেতি সৰিয়হ আছিলে, সৰিয়হ মৰণাখিনি মাৰি কৰি আজৰি হৈ পেলাই আকৌ এতিয়া ইয়াত আহিছোঁ। কিয়নো বড়ো খেতিত লাগিলে আকৌ মই গৈ সৰিয়হ মৰণা মাৰিব নোৱাৰোঁ, একেলগে দুটা কাম কৰাটো সম্ভৱ নহয়। কিয়নো ইয়াত মানুহ লাগি থাকিব লাগিব, আৰু লাগি থাকিব, মেচিন চলাব লাগিব, কিবা কৰিব লাগিব, আলু পদূলি দিব লাগিব, টাইম লাগিব। ইয়াত মেক্সিমাম আপোনাৰ 10 দিন বা 15 দিন লাগিব গোটেই খেতিটো কৰিবলৈ। তাৰপিছতো মানুহ লাগি থাকিব, ইয়াত পানী দি থাকিব লাগিব, ৰোৱাখিনি খাই থাকিব লাগিব, তাতো মানুহ লাগি থাকিব। কিন্তু এতিয়া মানুহ বেছিকৈ লাগিব, ৰুব লাগিব, আলু দিব লাগিব, হাল বাব লাগিব, সকলোখিনি কৰিব লাগিব। সেইকাৰণে আমি ঘৰৰ মানুহখিনি সকলোখিনি আজৰি হৈ লৈছোঁ, আৰু আজৰি হৈ লৈ পেলাই আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ পানী দিবলৈ, পানী ভৰাবলৈ ষ্টাৰ্ট কৰিছোঁ। কিন্তু পানী বহুত থাকে, কিয়নো মাটিটো বহুত শুকাই আছে, বৰষুণ নাই, ৰ'দেই পূৰা বৰষুণ নাই। এতিয়া বতৰ ধুনীয়া হয়, কিন্তু বৰষুণ নাই, এনেকৈ আছে। আজি 4 দিনৰ পৰা এনেকৈ আছে। আপোনাৰ ৰ'দো নাই, বৰষুণো নাই। অলপ বৰষুণ পৰা হ'লেও ভাল আছিলে, কিন্তু বৰষুণটো পৰা নাই, আৰু সেইকাৰণে পানীটো বেছি খাইছে। আৰু আপোনালোকক মই কি ধৰণে পানী দিছোঁ সেইখিনি আপোনালোকক দেখুৱাম। আৰু কাইলৈৰ পৰা হয়তো হাল বাবলৈ আহিম। ইয়াত আহি পেলাই হাল বামি ৰাতিপুৱা আহিবলৈ অলপ ভয়ো হৈছে, কিয়নো আজি ভকত চাপৰিত ঘৰ মানুহ খুন্দিয়াই মাৰিছে বুলি কৈছে। সেইকাৰণে অলপ ভয় হৈছে। বাৰু যি যায় কি নহওক, ভগৱানৰ কৃপাত ভগৱানে যদি ৰাখে, তেতিয়া বাবাই যদি ৰাখিব। আৰু আমি কৰিবলগীয়া কামটো কৰিব লাগিব। এতিয়া ঘৰৰ ভয় বা কিবা ভয় যদি ইয়াত বান্ধি ৰাখিব নোৱাৰোঁ, সেইকাৰণে কামটো কৰিব লাগিব। যি হয় হ'ব, দেখা যাব। সময়ত আছে, ফৰেষ্টৰ আছে, চৰকাৰ আছে, প্ৰশাসন আছে, তেখেতলোকে হয়তো নিশ্চয় ঘৰ বা যি আহিছে সেইখিনি আকৌ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই দিবৰ কাৰণে সক্ষম হ'ব বুলি ভাবিছোঁ। তেখেতলোকে প্ৰচেষ্টা কৰি থাকক, আৰু আহকচোন মোৰ ভিডিঅ'টো শেষলৈ গৈ চাওক, আৰু ভাল লাগিলে লাইক এটা মাৰিব, শ্বেয়াৰ এটা কৰি দিব। এয়া আমাৰ বড়ো খেতি পানী দিয়া ডেলিভাৰী পাইপ লগোৱা হৈছে। ডেলিভাৰী পাইপৰ সংযোগ কৰি আমি এতিয়া ইয়াত বড়ো খেতি কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। আজিৰ পৰা পানী দিছোঁ, পানীটো অলপ দিব লাগিব। ইয়াত বহলাই বহিছে পানীটো ওলাইছে। ইয়াত আছে, সেইখিনি খাবৰ কাৰণে শালিকা আৰু বগলী এনেকৈ চৰাইখিনি আহি ধৰি খাইছেহি। আৰু এতিয়া মই ডেলিভাৰী পাইপৰ যোগেদি পানী ইয়াত ভিজাবলৈ আৰম্ভ কৰিছোঁ। লগতে সমান্তৰালকৈ আলিও দিছোঁ। আলিটো ভালকৈ দিব লাগিব, যাতে পানী দি যোৱাৰ পৰা সিজোৱালৈ কৰিব নোৱাৰে, তেনেকৈ কৰিব লাগিব। বাকী যোৱা বছৰ কিছুমান আলি দিয়া আছিলে, সেই আলিখিনি আছেই বাৰু, ভাঙা নাই। অলপ মেৰামতি কৰিলেই হ'ব চাগে, নাভাঙিলেও। বাকী আপোনাৰ মাজৰ যিখিনি আলি সেইখিনি দিব লাগিব। আৰু আজিৰ পৰা মেচিন লগোৱাৰ পৰা ধৰি আজি আকৌ আহিছোঁ। আজি আহি পেলাই ষ্টাৰ্ট কৰিছোঁ, আৰু হয়তো কাইলৈৰ পৰা আপোনাৰ ইয়াত গৰুৱে হাল জুতিমি চাগে। আৰু এটা কথা অলপ এতিয়া ভয় লাগিছে, কিয় জানে আপোনালোকে? সেইটো কি, আজি মাজুলীৰ ভকত চাপৰি 1 নং পদুমণি গাঁৱত বৃদ্ধ ঘৰে আমাৰ যি অসমৰ প্ৰতীক গড়, এশিঙীয়া গড়, ৰাষ্ট্ৰীয় প্ৰতীক, যিটো ইণ্ডিয়াত ৱৰ্ল্ডত অকল অসমতে পায়, এশিঙীয়া গড়ে। এশিঙীয়া গড়ে আপোনাৰ আজি এজন বৃদ্ধাক হত্যা কৰিছে। আপোনাৰ খুচি পূৰা ভৰি ঠেং চব ভাঙি চকী খতম কৰি দিছে। হয়তো আপোনালোকে নিউজটো পাইছেই সকলো। আৰু সেইকাৰণে মনতে অলপ ভয়ো হৈছে ৰাতিপুৱা আহিবলৈ, হাল বাবলৈ। তেওঁ ভগৱানৰ কৃপাত, বাবাৰ কৃপাত যদি প্ৰভুৱে ৰক্ষা কৰে, কৰিব আৰম্ভ কৰিম। আৰু গৰুৱে হাল বাই বোকা দিব লাগিব। আৰু আপোনালোকে অকণমান সহায় সহযোগ কৰিব, যাতে সেইডৰা কেনেকৈ কৰিলে ভাল হয়, কি হয়, কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ'খিনি চাব, শ্বেয়াৰ কৰিব, লাইক কৰিব, যাতে অনুপ্ৰেৰণা পাওঁ আপোনালোকৰ পৰা।
আকৌ আপোনালোককে এনেকুৱা ধৰণৰ ভিডিঅ' যুগুত কৰি দেখুৱাবৰ কাৰণে ভিডিঅ'ৰ কাৰণে